নমস্কাৰ বন্ধুসকল। আজি শব্দ ৱেবছাইটৰ আৰু এটা বৈশিষ্ট্য বা ফিচাৰ দেখুৱাব বিচাৰিছোঁ। আইডিয়া ৰিলেটেড আইডিয়া কেনেকৈ যোগ কৰিব পাৰি আজি তাকে দেখাম। ৰিলেটেড আইডিয়া হ'ল ধৰক আপোনাৰ এণ্টনিম বা ডিফাৰেণ্ট POS বা ছিংগুলাৰ প্লুৰেল একেটা আইডিয়াৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। এতিয়া সেইটো হেৰি কাৰণে দুটা অৰ্থ এতিয়া আপোনালোকে দেখিছে। ধৰক মই ইয়াত যদি ৱেবছাইটটোলৈ মই শ্বেয়াৰ কৰি লওঁ, যে আমাৰ এই ৱেবছাইটটোত ধৰক মই এটা শব্দ মই বিচাৰি থৈছোঁ ইতিমধ্যে, ইকনমি ইংলিছত ইকনমি শব্দটো আছে। ইয়াত দেখিছেনে, ইকনমি এ কেয়াৰফুল মেনেজমেণ্ট অফ ৰিচোৰ্চেছ টু এভইড আননেচেচাৰী এক্সপেণ্ডিচাৰ বুলি এইটো অৰ্থ দিয়া আছে, ম্যদব্যয়িতা ইকনমি। এতিয়া ইকনমিৰ লগত ইয়াত কোনো ধৰণৰ ৰিলেটেড আইডিয়া নাই, কিন্তু ধৰক এতিয়া ইকনমিকেল বুলি এটা শব্দ আমাৰ অভিধানত আছে, ইকনমিকেল বা ইকনমিকেল। এই গোটেইবোৰ শব্দ আমি ইটোৰ লগত সিটো, ইটোৰ লগত সিটো আমি সম্বন্ধটো স্থাপন কৰিব পাৰিম। এতিয়া কেনেকে কৰিব পাৰি? আপোনালোকে এই কলঘৰৰ আইকনটোত গৈ আদাৰ এডিটছলৈ যাব আৰু ইয়াৰ একেবাৰে শেষলৈ ৰিলেটেড আইডিয়া বুলি এটা অপশ্যন দেখিব, ডাটা এডিটিং টুলছৰ ভিতৰত। তাত ক্লিক কৰিব। তাত আপোনালোকে এনেকুৱা ধৰণৰ এখন পৃষ্ঠাত অৱনীত হ'ব। ইয়াত আপোনালোকে যোগ কৰিব বিচৰা আইডিয়া দুটা দিব লাগিব, এটাত আইডিয়া 1 হিচাপে, এটা আইডিয়া 2 হিচাপে। ইয়াত ধৰক মই এতিয়া ইকনমিক বুলি দিলোঁ, ইকনমি বুলি দিলোঁ। ইকনমিক এইকেইটা যোগ কৰা আছে বাৰু, ডিফাৰেণ্ট POS হিচাপে। এতিয়া মই ডিফাৰেণ্ট POS হিচাপে ইকনমিকৰ আণ্ডাৰতে ইকনমিকেল বুলি দি দিওঁ, ইকনমিকেল। অ'কে, এতিয়া আইডিয়া ID 11898 is a different parts of speech of I04384 বুলি মানে আমি দুটা সম্বন্ধ স্থাপন কৰি দিব বিচাৰিছোঁ। তাৰপিছত আপোনালোকে এনেকৈ চিলেক্ট কৰি ছাবমিট কৰি দিলে এই বাৰ্তাটো আহিব, কি আইডিয়া অমুক আৰু আইডিয়া তমুক আৰু ছাকচেছফুলি লিংক। এনেকৈ অহাৰ লগে লগে আপোনালোকে গম পাব কি এইকেইটা সম্বন্ধ স্থাপন হৈ গ'ল। ইয়াত আপোনালোকে যে ক্লিক কৰি সেই আইডিয়ালৈ গৈ চাই তাত দেখিব, এইটো দেখিছেনে, ইকনমিকৰ লগত ইকনমিকেল টো যোগ হৈ গ'ল। ইকনমিকেলিটো মই যোগ কৰি দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে এবাৰ ৰিফ্ৰেছ কৰি ল'লে ভাল হয় এইটো পৃষ্ঠাত। ইকনমিকেল বানানটো ভুল আছে, ইকনমিকেল লগত ইকনমিকেল is again different POS with economically. Okay, এই এডজেক্টিভটো এডভাৰ্ব কেইটা আকৌ যোগ কৰি এই দুটা আকৌ সম্বন্ধটো স্থাপন হৈ গ'ল। এতিয়া আপোনালোকে ক্লিক কৰিলে গোটেইকেইটা শব্দ ইটোৰ লগত সিটো মানে দেখাই দিব। এটা সন্ধান কৰিলে শেষত ডিফাৰেণ্ট ID হিচাপে বাকীকেইটা সম্বন্ধও বাকীকেইটা অৰ্থও দেখাই দিব। এইদৰে আপোনালোকে আইডিয়া টু আইডিয়া লিংকিং কৰিব পাৰে এই পৃষ্ঠাটোলৈ আহি পেলাই। এইখিনিতে আৰু কেইটামান কথা কৈ থব বিচাৰিছোঁ। ইয়াত দেখিছেনে আপোনালোকে বিভিন্ন ধৰণৰ অপশ্যন আছে। এণ্টনিম হিচাপে দিব পাৰে, ইটোৰ সিটোৰ যদি বিপৰীত শব্দ হয়। ডিফাৰেণ্ট নাম্বাৰ মানে প্লুৰেল ছিংগুলাৰ সেইটো কথা কোৱা হৈছে। আৰু এক্সাম্পল হিচাপেও দিব পাৰি। তাৰমানে ধৰক এনিমেল বুলি দিলোঁ, তাৰ উদাহৰণ হিচাপে কুকুৰ মেকুৰী এইবোৰ তাৰ এক্সাম্পল হৈ গ'ল। লৱাৰ মেগনিটিউড বা হায়াৰ মেগনিটিউড বুলিও এটা কথা আছে, সেইটো মই পিছত কেতিয়াও বুজাই দিম। আৰু অপজিট জেণ্ডাৰ মেল ফিমেল আৰু ৰিলেটেড আইডিয়া, ধৰক এটা একজেক্টলি ডিফাৰেণ্ট POS নহয়, কিন্তু
কোনো ধৰণৰ কিবা ধৰণে ইটোৰ লগত সিটো সম্বন্ধ আছে, তেতিয়া ৰিলেটেড আইডিয়া হিচাপে দিব পাৰে। অৰ্থটোৰ ধৰক অকণমান মিল আছে, তেতিয়া আপোনালোকে ৰিলেটেড আইডিয়া হিচাপে আহ, দিব পাৰিব। আৰু চাব আইডিয়া, চাব আইডিয়া মানে ধৰক এতিয়া মই পেৰেণ্ট বুলি ক'লো মাক দেউতাক দুজনে বুজাই ছুপাৰ আইডিয়া হৈ গ'ল। তাৰ তলত ফাদাৰ মাদাৰ এইকেইটাই চাব আইডিয়াজ হ'ল। এইটো অপশ্যন আছে আমাৰ ৱেবছাইটত। আৰু এটা বৰ কমন একে ধৰণৰ আৰু এটা পৃষ্ঠা আছে, সেইটো বৰ মানে কামত অহাৰ পৃষ্ঠা। ডাটা ৰিভিউ টুলছত আপোনালোকে যদি যায়, তাত IDID POS বুলি এটা অপশ্যন দেখিব, গ্ৰিড এটা দেখিব। এইবিলাক আমাৰ এনেধৰণৰ বিভিন্ন ধৰণৰ গ্ৰিড আছে। এই গ্ৰিডত কি ঘটে, সেই প্ৰত্যেকটো আইডিয়াৰ বিভিন্ন ধৰণৰ পাৰ্টছ অফ স্পীচ আছে নে নাই সেইবোৰ দেখাব। এতিয়া ধৰক গ্ৰীণ বুলি আছে, সেউজীয়া শ্যামল, কিন্তু গ্ৰীনাৰী বুলি নাই। এতিয়া আপোনালোকে যদি ইচ্ছা কৰে গ্ৰীনাৰী, গ্ৰীনাৰীটো কি হয়, এইটো এটা এবষ্ট্ৰেক্ট নাউন হয়। গতিকে এইটো গ্ৰীণটো এবষ্ট্ৰেক্ট নাউন, গ্ৰীনাৰীটো এবষ্ট্ৰেক্ট নাউন। গতিকে ইয়াতে আপোনালোকে আৰু এটা ৰিলেটেড আইডিয়া হিচাপে যোগ কৰিব পাৰে। এতিয়া ধৰক গ্ৰীণ বুলি আহিলে, এতিয়া মই চাওঁচোন গ্ৰীনাৰীটো ইতিমধ্যে যদি আছে, গ্ৰীনাৰী নাই, গ্ৰীনাৰী শব্দটো এতিয়া নাই, দেখিছেনে? যিহেতু নাই ইয়াত, এই এড ৰিলেটেড আইডিয়াত আপোনালোকে যোগ দিব নোৱাৰে। কিন্তু তাৰ কাৰণে আপোনালোকে ছাবমিট নিউ বুলি কৈ পেলাই এই শব্দটো, সেই অৰ্থটো প্ৰথমতে জমা কৰি সেইটো যেতিয়া এপ্ৰুভ হ'ব, তাৰপিছত আপোনালোকে আকৌ লিংক টু লিংক আইডিয়ালৈ গৈ পেলাই সেই দুটা লিংক কৰি দিব পাৰিব। সদ্যহতে আমি বেলেগ কিবা এটা বিচাৰি চাওঁ। গ্ৰাইণ্ডাৰ শব্দটো মই ইয়াত দেখিছোঁ, কিন্তু গ্ৰাইণ্ড এই শব্দটো লিংক হৈ থকা নাই। নে আছে নেকি? এইটো কি আছে? আছে, গ্ৰাইণ্ড আৰু গ্ৰাইণ্ডাৰ আছে, দেখিছেনে? এইকেইটা ইটোৰ লগত সিটো লিংক হৈ আছে, গতিকে ইয়াত ওলাইছে। যদি নাথাকিলেহেঁতেন তেতিয়া আমি ইয়ালৈ গৈ এই সম্বন্ধটো স্থাপন কৰি দিব পাৰিলোহেঁতেন। গতিকে এই গ্ৰিডটোলৈ গৈ আপোনালোকে এনেকে কোনো শব্দ ইটোৰ লগত সিটো যোগ কৰিব পাৰি নেকি চাব পাৰে। ধন্যবাদ।